Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs of 5th and 6th of October 2025. So let's start the topic without any further delay. প্রথম যোনটো topic আছে that is about Rangarajan poverty line. আমি already গম পাওঁ যে poverty related, ঠিক আছে, poverty estimation related বহুত কেইখন কমিটি অলৰেডি ইণ্ডিয়াত গঠন কৰা গৈছে। সেইটো লাগে সুৰেশ তেণ্ডুলকাৰ কমিটিয়ে হওক নাইবা ৰংগৰাজন কমিটিয়ে হওক। চ' ৰংগৰাজন কমিটি যোনটো লাষ্ট কমিটি আছিলে ৰিগাৰ্ডিং দ্য ৰিকমেণ্ডেশ্যন অফ দ্য পভাৰ্টি লাইন, তাৰ এটা আপডেটেড ভাৰ্জন এটা আহিছে আৰু কণ্টেক্সটো এইটোৱে হয় এণ্ড দ্য টপিক ইজ ইম্পৰ্টেণ্ট ফ্ৰম জি এছ পেপাৰ 3 ডেভেলপমেণ্ট পইণ্ট অফ ভিউ। চ' আৰু জি এছ পেপাৰ 2 ফালৰ পৰাও পভাৰ্টি ৰিলেটেড টপিকৰ ফালৰ পৰাও ইম্পৰ্টেণ্ট হয়। Now, context হৈ গ'ল recently economists from the RBI updated the Rangarajan poverty line for 20 major states. 20খন ষ্টেটছৰ কাৰণে 20খন ৰাজ্যৰ কাৰণে RBI কিছু সংখ্যক ইকনমিষ্টে ৰংগৰাজন পভাৰ্টি লাইনটো কি কৰিছে আপডেট কৰিছে ইউজিং দ্য 2022-23 হাউচ হোল্ড কনজাম্পশ্যন এক্সপেণ্ডিচাৰ ছাৰ্ভে। ঠিক আছে, নাও এটা বস্তু জানিব লাগিব যে এভৰি হাউচ হোল্ডত যিটো আমাৰ হাউচ হোল্ড কনজাম্পশ্যন এক্সপেণ্ডিচাৰ আছে, মানে আমাৰ যিটো খৰচ আছে সহজ অৰ্থত ক'ব গ'লে, সেই খৰচটোৰ ওপৰত ভিত্তি কৰিয়ে যে আমি কিমান খৰচ কৰিব পাৰোঁ সেইটোৰ ওপৰত ভিত্তি কৰি পভাৰ্টি লাইন এষ্টিমেশ্যন কৰা যায়। এতিয়া ৰংগৰাজন কমিটি যেতিয়া গঠন কৰা গৈছিলে আজি প্ৰায় 10-12 বছৰ 13 বছৰ যোৱাৰ পাছত সেই সময়ৰ এক্সপেণ্ডিচাৰ সেই সময়ৰ ইনকাম বেলেগ আছিলে। তো বৰ্তমান কণ্টেক্সত যে হাউচ হোল্ড এক্সপেণ্ডিচাৰ কিমান হয় তাৰ ৰিলেটেড 22-23 বৰ্ষৰ হাউচ হোল্ড কনজাম্পশ্যন এক্সপেণ্ডিচাৰ ছাৰ্ভে এটা কৰোৱা গৈছিলে, HCES লাইক চিম্পলি কোৱা হয়। তো তাৰ ওপৰত ভিত্তি কৰি যেতিয়া দেখিলে যে চেঞ্জেছ বহুত আছে, ঠিক আছে, কনজাম্পশ্যন এক্সপেণ্ডিচাৰ ইন এভৰি হাউচ হোল্ড, সেইকাৰণে 20খন ষ্টেটছত কি কৰি দিলে ইকনমিষ্টখিনিয়ে ফ্ৰম দ্য RBI, অ'কে, তেওঁলোকে ৰংগৰাজন পভাৰ্টি লাইনটো আপডেট কৰিলে। Rangarajan Committee of 2014 set the poverty line at 972 for rural and 1407 urban monthly per capita expenditure, placing 29.5% of the population below poverty line. ঠিক আছে, তো এক্সপেণ্ডিচাৰৰ কথা যেতিয়া কওঁ যে ৰুৰেল এৰিয়াজত 972 টকা আৰু আৰ্বান এৰিয়াজত 1407 টকাৰ যদি মান্থলি এক্সপেণ্ডিচাৰ পাৰ কেপিটা এক্সপেণ্ডিচাৰ যদি মানে প্ৰত্যেকজন ব্যক্তি অনুযায়ী যদি চাবলৈ যাওঁ, যদি কোনোবাই কৰিব পাৰিছে, যদি তাতকৈ তলত কোনোবাই কৰিছে, তেতিয়াহ'লে তেওঁলোকক কি হিচাপে কনচিডাৰ কৰা যাব, বিল' পভাৰ্টি লাইন বা দৰিদ্ৰ সীমাৰেখাৰ তলত আছে বুলি ধাৰ্য কৰা যাব। এণ্ড একৰ্ডিং টু দিছ এষ্টিমেট বা এই যোনটো পভাৰ্টি লাইন ধাৰ্য কৰা গ'ল সেইটো হিচাপত অলমষ্ট 29.5% অফ দ্য পপুলেশ্যন অফ ইণ্ডিয়া, ঠিক আছে, দে বিলং টু দ্য বিল' পভাৰ্টি লাইন। নহয়, যিটো হাউচ হোল্ড কনজাম্পশ্যন এক্সপেণ্ডিচাৰ, মই কি ক'লোঁ হাউচ হোল্ড কনজাম্পশ্যন এক্সপেণ্ডিচাৰ ছাৰ্ভে কৰা গ'ল, সেই ছাৰ্ভেটো কোনে কৰে এইটো জানিব লাগে ফ্ৰম প্ৰিলিমছ পইণ্ট অফ ভিউ। ইট ইজ কণ্ডাক্টেড বাই দ্য NSSO, that is নেশ্যনেল চেম্পল ছাৰ্ভে অফিচ আণ্ডাৰ মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যন, যাক ইন শ্বৰ্ট কোৱা হয় মস্পি। ঠিক আছে, চ' এই মস্পিৰ আণ্ডাৰতে, ঠিক আছে, যিটো NSSO আছে নেশ্যনেল চেম্পল ছাৰ্ভে অফিচ, এই NSSOৰ আণ্ডাৰতে সেই HCES হাউচ হোল্ড কনজাম্পশ্যন এক্সপেণ্ডিচাৰ ছাৰ্ভেটো কৰা যায় ন। কি ফাইণ্ডিংছখিনি কি হ'ল, এই যোনটো ছাৰ্ভে কৰা গৈছিলে এই ছাৰ্ভেটোত কি ৰিপৰ্ট ওলালে সেইটো আমি জানিব লাগিব ন। ওড়িশা এণ্ড বিহাৰ শ্ব'ড দ্য ছাৰ্ফেচ ইম্প্ৰুভমেণ্ট ইন দ্য পভাৰ্টি ৰিডাকশ্যন অভাৰ দ্য লাষ্ট ডিকেড। যোৱা 10 বছৰত, বিগত যিটো 10 বছৰ আছিলে সেই 10 বছৰত ওড়িশা আৰু বিহাৰে যথেষ্ট ভাল মানে লাইক ভাল ফলাফল দেখুৱাইছে ইম্প্ৰুভমেণ্টৰ ক্ষেত্ৰত, কাৰণ পভাৰ্টি ৰিডাকশ্যন দুইখন ষ্টেটত যথেষ্ট ৰিডিউচ হৈছে। নাও ৰুৰেল উৰিষ্যাৰ কথা যদি কওঁ, যদি গ্ৰাম্য উৰিষ্যাৰ কথা কওঁ, পভাৰ্টি ডিক্লাইন ফ্ৰম 47.8 অলমষ্ট 48%। 2011-12 বৰ্ষত 48% গ্ৰাম্য উৰিষ্যাৰ যিখিনি গ্ৰাম্য ব্যক্তি আছিলে বা গ্ৰাম্য যিখিনি ৰুৰেল পপুলেশ্যন আছিলে তেওঁলোক কিহত পৰিছিলে, বিল' পভাৰ্টি লাইনত পৰিছিলে। ঠিক আছে, BPL হিচাপে আছিলে। নাও এতিয়া কেছটো হৈ গ'ল কি 48%-ৰ পৰা অলমষ্ট 8.6 মানে 9%, এপ্ৰক্সিমেটলি 9%লৈকে কম হৈছে। সেইটো এটা ডাঙৰ এচিভমেণ্ট হয়, ৰাইট, ফ্ৰম 48% to 8% or 9% ইন ৰুৰেল উৰিষ্যা। আৰ্বান বিহাৰত পভাৰ্টি আছিলে 50% ইন 2011-12। তো এই 50%-ৰ পৰা এগেইন ছেম, অলমষ্ট ছেম 9%লৈকে ৰিডাকশ্যন হৈছে। তো ডেফিনেটলি এটা ভাল আমি উৰিষ্যা আৰু বিহাৰৰ ক্ষেত্ৰত এটা ছাৰ্ফেচ ইম্প্ৰুভমেণ্ট এটা আমি দেখিবলৈ পাইছোঁ। দ্য লিষ্ট ডিক্লাইন ৱাজ ৰেকৰ্ডেড ইন কেৰেলা এণ্ড হিমাচল প্ৰদেশ থ্ৰু বোথ অলৰেডি এট ল' পভাৰ্টি লেভেলছ। এতিয়া তোমালোকে কুৱেশ্যন কৰিব পাৰা যে কেৰেলা আৰু হিমাচল প্ৰদেশত কিয় লিষ্ট ডিক্লাইন হৈছে, কম কিয় ডিক্লাইন হৈছে ইমান কমকৈ? বিকজ তোমালোকে যদি চাবলৈ যোৱা বিহাৰ আৰু UPত পভাৰ্টি বহুত বেছি আছিলে।
right? So যেতিয়া ডিক্লাইনেল ফেজটো আছে পাৰ্চেণ্টেজ ৱাইজ তাত ডিক্লাইনেশ্যনটো বহুত বেছি দেখাব, কিন্তু য'ত অলৰেডি কম আছিলে তো ডেফিনেটলি তোমাৰ পাৰ্চেণ্টেজ ৱাইজটো কমেই হ'ব ন। তো সেইটো এটা কথা। দেন তোমাৰ ৰুৰেল পভাৰ্টিৰ কথা যদি কওঁ, গ্ৰাম্য দৰিদ্ৰতাৰ কথা যদি কওঁ, 22-23 বৰ্ষত দ্য লোৱেষ্ট পভাৰ্টি ৰেট ৱাজ ইন হিমাচল প্ৰদেশ, ডেট ৱাজ 0.4%। মানে হিমাচল প্ৰদেশৰ যিখিনি গ্ৰাম্য জনবসতি আছে তেওঁলোকৰ মাজত, ঠিক আছে, দৰিদ্ৰ সীমাৰেখাৰ তলত কিমান সংখ্যক ব্যক্তি আছে, like 0.4%, ঠিক আছে, below 1%. The highest was at Chhattisgarh, ঠিক আছে। 22-23 বৰ্ষত যিটো তোমাৰ এষ্টিমেশ্যন কৰা গৈছিলে, ছত্তীশগড়ত 25% পপুলেশ্যন বিল' পভাৰ্টি লাইন আছিলে, আৰু সেইটো কথা ৰুৰেল পভাৰ্টিৰ ক্ষেত্ৰত কোৱা গৈছে, বা গ্ৰাম্য অঞ্চলত দেখা দিয়া যি দৰিদ্ৰতা আছে এই দৰিদ্ৰতাৰ ক্ষেত্ৰৰ পৰা চাব গ'লে বেষ্ট পাৰফৰ্মাৰ হিমাচল প্ৰদেশ এণ্ড ৱৰ্ষ্ট পাৰফৰ্মাৰ ৱাজ ছত্তীশগড়, এইটো মনত ৰাখিবা। আৰ্বান পভাৰ্টিৰ ক্ষেত্ৰত লোৱেষ্ট দেখা পোৱা গ'ল তামিলনাডুত 1.9%, and highest again in the same state, that was Chhattisgarh, 13.3%. So rural poverty ক্ষেত্ৰত best performer কোন আছিলে, হিমাচল প্ৰদেশ with 0.4%, right, and worst was Chhattisgarh. Urban poverty ক্ষেত্ৰত lowest তামিলনাডু, ঠিক আছে, and highest, ঠিক আছে, বা worst performer Chhattisgarh, and best performer was তামিলনাডু। ইমানখিনি কথা মনত ৰাখিবা, okay? Next methodology adopted. RBI economists did not simplify inflate Rangarajan's line with the consumer price index because consumption basket differ. ঠিক আছে, যেহেতু আমাৰ প্ৰত্যেকজন ব্যক্তিৰ প্ৰত্যেকৰ হাউচ হোল্ডৰ যিটো কনজামশ্যন বাস্কেট আছে তেওঁলোকে যিহত খৰচ কৰিছে সেইটো ফেমিলি ৱাইজ বেলেগ হ'ব ন। কোনোবাই যদি আটা কিনিছে কোনোবাই চাউল কিনিব ফৰ এক্সাম্পল। তো সেইকাৰণে কি কোৱা গৈছে যে যিটো ইনফ্লেশ্যন হৈছে, they did not simplify the inflate Rangarajan's line with the consumer price index because of the consumption basket differ from family or household to household. Instead, they constructed a new price index. সেই ক্ষেত্ৰত তেওঁলোকে এই যিটো মেথডলজি এডপ্ট কৰিছে, এটা নতুন প্ৰাইচ ইণ্ডেক্স এটা তেওঁলোকে গঠন কৰিছে, ৰিফ্লেক্টিং দ্য Rangarajan's poverty line basket, ৱেজ ফুড আৰু নন ফুড দুটা কেটেগৰীত ভাগ কৰিছে, ফুড বাস্কেট আৰু নন ফুড বাস্কেট। This was then applied to update the 2011-12 poverty lines to 2022-23. So এতিয়া 2022-23 বৰ্ষৰ সেই পভাৰ্টি লাইনটোৰ ওপৰত ধাৰ্য কৰি আচলতে গোটেইখিনি এষ্টিমেশ্যন কৰা গৈছে। That was all about the key findings of the survey. Now এতিয়া কথাটো হৈ গ'ল কি, shift to multi dimensional poverty. এতিয়া গভৰ্ণমেণ্টে আগতে যিটো হয় যে আমি অকল কনজামশ্যনৰ ওপৰত, ঠিক আছে, আমি কিমান খৰচ কৰিছোঁ, কিহৰ ক্ষেত্ৰত খৰচ কৰিছোঁ, আমাৰ ক্ৰয় ক্ষমতা বা খৰচ কৰাৰ আমাৰ ক্ষমতা কিমান তাৰ ওপৰত ভিত্তি কৰিয়ে পভাৰ্টিটো উলিয়াইছিলে, দৰিদ্ৰ বুলি আমি কোনোবা এজন ব্যক্তিক বা কিছু সংখ্যক ব্যক্তিক আমি ধাৰ্য কৰিছিলোঁ। কিন্তু এতিয়া এটা নতুন কনচেপ্ট আহিছে, এতিয়া গভৰ্ণমেণ্টৰ ফ'কাছটো কি হয়, মাল্টি ডাইমেনশ্যনেল পভাৰ্টিৰ ক্ষেত্ৰত মুভ কৰিছে। ডেট মিনছ দ্য গভৰ্ণমেণ্ট নাও ফ'কাছেছ মোৰ অন দ্য মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স দেন ইনকাম অৰ এক্সপেণ্ডিচাৰ বেছড পভাৰ্টি লাইনছ। আগত কি আছিলে যে কিমান অৰ্থ উপাৰ্জন হৈছে, কিমান আমি খৰচ কৰিব পাৰিছোঁ, তাৰ ভিত্তিত আমি এজন ব্যক্তিক কি বুলি কৈছোঁ, দৰিদ্ৰ বুলি আমি অভিহিত কৰিছোঁ। কিন্তু এতিয়া ইনকাম আৰু এক্সপেণ্ডিচাৰৰ ঠাইত মাল্টি ডাইমেনশ্যনেল এছপেক্টত বেলেগ বেলেগ ক্ষেত্ৰত আমি পভাৰ্টি ইণ্ডেক্স এটা উলিওৱাৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে বেছি ফ'কাছ কৰিছে। ডেট ইজ কল্ড MPI, মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স। এণ্ড MPI যোনটো আছে সেই MPI বা মাল্টি ডাইমেনশ্যনেল পভাৰ্টিত কি কি সোমায়, কি কি চেক্টৰত আচলতে মাল্টি ডাইমেনশ্যনেল পভাৰ্টিটো উলিওৱা যায়। ইট মেজাৰ্ছ ডিপ্ৰাইভেশ্যন এক্ৰছ হেল্থ, এডুকেশ্যন এণ্ড লিভিং ষ্টেণ্ডাৰ্ডছ ইউজিং 12 ইণ্ডিকেটৰ্ছ। 12টা ইণ্ডিকেটৰ, তিনিটা মেইন ফিল্ড, হেল্থৰ ক্ষেত্ৰত, ঠিক আছে, কোনোবা যদি তোমাৰ ডিপ্ৰাইভেশ্যন ফেচ কৰিব লগা হৈছে, কোনোবা যদি পিছ পৰি আছে, এডুকেশ্যনৰ ক্ষেত্ৰত যদি কোনোবাই ডিপ্ৰাইভেশ্যন ফিল কৰিব লগা হৈছে, লিভিং ষ্টেণ্ডাৰ্ডত যদি কোনোবাই ডিপ্ৰাইভেশ্যন ফেচ কৰিব লগা হৈছে, তেতিয়াহ'লে এই তিনিটা ছেগমেণ্টত 12টা ইণ্ডিকেটৰ ইউজ কৰি মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সটো গভৰ্ণমেণ্টে কি কৰিছে এতিয়া উলিয়াইছে। নহয় 12টা ইণ্ডিকেটৰ্ছৰ ভিতৰত কেইটামান যেনেকৈ নিউট্ৰিশ্যন, যে এজন ব্যক্তিয়ে যিটো চাফিচিয়েণ্ট নিউট্ৰিশ্যন এজন ব্যক্তিক প্ৰয়োজন হয় সেই এমাউণ্ট অফ নিউট্ৰিশ্যন মানুহজনে পাইছে নাই। চাইল্ড মৰ্টেলিটি এটা ফেক্টৰ হয়, ঠিক আছে, যে এটা ফেমিলিত বা এটা অঞ্চলত চাইল্ড মৰ্টেলিটি ৰেটটো বেছি কম কি হৈছে, তো সেইটোৰ ওপৰত ভিত্তি কৰি তোমাৰ সেই ডিপ্ৰাইভেশ্যনটোৰ ওপৰত ভিত্তি কৰি মানে সেইটো হেল্থ ছেক্টৰ, ৰাইট। চ' হেল্থৰ ক্ষেত্ৰত কি ডিপ্ৰাইভেশ্যন ফেচ কৰিছে মানুহখিনিয়ে সেইটোৰ ওপৰত বেছ কৰি চেনিটেশ্যন এণ্ড হাইজিন, ইলেক্ট্ৰিচিটি এক্সেছ, এই গোটেইখিনি বস্তু লৈ পেলাই যে এটা অঞ্চলত বা এখন হাউচ হোল্ডত সেই সুবিধাখিনি পাইছা নাই, এই গোটেই 12টা ইণ্ডিকেটৰ লৈ তিনিটা ছেগমেণ্টত কি উলিয়াইছে, তিনিটা ছেগমেণ্টত হোৱা ডিপ্ৰাইভেশ্যনৰ পৰা MPI বা মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সটো উলিওৱা গৈছে।
According to Niti Aayog, in January 2024, 24 crore people existed multi-dimensional poverty between 2013-14 কৈছে যে 2013-14 বৰ্ষৰ ভিতৰত ভাৰতবৰ্ষৰ প্ৰায় 24.8 কোটি, that means approximately 25 কোটি মানুহক মাল্টি ডাইমেনশ্যনেলি প'ৰ বুলি কনচিডাৰ কৰা গৈছে একৰ্ডিং টু দ্য নীতি আয়োগ। নহয় এতিয়া ভাবিব পৰা যে মাল্টি ডাইমেনশ্যনেলি প'ৰ কেনেকৈ হ'ব পাৰে, কোনোবা এজন ব্যক্তিৰ যদি যিখিনি নিউট্ৰিশ্যন লাগে, ঠিক আছে, কোনোবা যদি ছাপ'জ তোমাৰ মল নিউট্ৰিশ্যনত যদি কোনোবাই ফেচ কৰিছে, আণ্ডাৰ নাৰিছমেণ্ট যদি ক'ৰবাত হৈছে, ডেফিনেটলি হি অৰ চি উইল বি কল মাল্টি ডাইমেনশ্যনেলি প'ৰ, অলদো হি অৰ চি লাইক হেজ এ ভেৰি গুড ইনকাম, ঠিক আছে ন। ইনকাম বা এক্সপেণ্ডিচাৰটো এতিয়া এটা ফেক্টৰ নহয় মাল্টি ডাইমেনশ্যনেল পভাৰ্টিৰ ক্ষেত্ৰত। ডিপ্ৰাইভেশ্যন ইন দ্য ফিল্ড অফ হেল্থ, এডুকেশ্যন আৰু লিভিং ষ্টেণ্ডাৰ্ডটো চোৱা যায়, ঠিক আছে। আৰু ভাল কথা এইটো যে মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সতো আমি মাল্টি ডাইমেনশ্যনেলি প'ৰৰ কথা যদি কওঁ, that fail from 29% to 11% in this period, মানে 2013-14 বা 22-23 বৰ্ষলৈকে মাল্টি ডাইমেনশ্যনেল প'ৰ, ঠিক আছে, সেই যিখিনি শতাংশ আছিলে 29%-ৰ পৰা 11%-লৈ সেইটো ডিক্লাইন কৰিছে, এণ্ড দ্যাটছ এ গুড নিউজ। According to the World Bank, India's poverty hand count ratio stood at 24% approximately in 2022 at the international poverty line, যিটো মানে তোমাৰ $4.2 পাৰ ডে হিচাপত ইণ্টাৰনেশ্যনেলি পভাৰ্টি লাইন, যোনটো ইণ্টাৰনেশ্যনেল পভাৰ্টি লাইন যোনটো ধাৰ্য কৰা গৈছে, সেই হিচাপত ভাৰতবৰ্ষৰ 24% মানুহ কি হয়, দৰিদ্ৰ সীমাৰেখাৰ তলত বুলি ৱৰ্ল্ড বেংকে কয়, ঠিক আছে ন। মাল্টি ডাইমেনশ্যনেল পভাৰ্টি তোমাৰ এতিয়া পাৰ্চেণ্টেজ কিমান হয়, 11% মানুহ ভাৰতবৰ্ষৰ অলমষ্ট এপ্ৰক্সিমেটলি 11% মানুহ মাল্টি ডাইমেনশ্যনেলি প'ৰ হয় ন। নীতি আয়োগৰ ছাজেশ্যন কি দিছে টু কম্বেট পভাৰ্টি, কৈছে স্মাৰ্ট টাৰ্গেটিং কৰিব লাগে, ইম্প্ৰুভ স্মাৰ্ট টাৰ্গেটিং ইউজিং টেকনলজি লাইক জেম ট্ৰিনিটি টু মিনিমাইজ ইনক্লুজন এণ্ড এক্সক্লুজন। কৈছে যে কেপাবিলিটি এনহেঞ্চমেণ্টৰ ওপৰত কাম কৰিব লাগে, ঠিক আছে। গভৰ্ণমেণ্ট শুড ইনভেষ্ট ইন এডুকেশ্যন এণ্ড স্কিল ফলোয়িং অমৰ্ত্য সেনছ ডেভেলপমেণ্ট এজ ফ্ৰীডম এনেবলিং এম্পাৱাৰমেণ্ট এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ স্পেচিয়েলি এমং দ্য আৰ্বান প'ৰ, ঠিক আছে। তো আৰ্বান প'ৰখিনিৰ ক্ষেত্ৰত যেতিয়া স্কিল ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিব, 100% তেওঁলোকৰ কি হ'ব, যেতিয়া স্কিল থাকিব তেওঁলোকে ডেফিনেটলি কিবা এটা এমপ্লয়মেণ্ট অপৰচুনিটি পাব, যিটো অমৰ্ত্য সেনেও কৈ থৈ গৈছে, ৰাইট। আৰু ডিজিটেল পুছ এটা ইয়াত বহুত বেছি প্ৰয়োজনীয়তা থাকে, strengthen the rural digital infrastructure, expand awareness campaigns, and securely integrate Jan Dhan accounts with the digital payments. Then state competition কৰিব লাগে, use outcome based indices in health, water and education, কৈছে মানে state wise বোলে আসাম আছে, বিহাৰ আছে, মধ্যপ্ৰদেশ আছে, কোনে তোমাৰ হেল্থৰ ক্ষেত্ৰত, ৱাটাৰৰ ক্ষেত্ৰত, চেনিটেশ্যনৰ ক্ষেত্ৰত, এডুকেশ্যনৰ ক্ষেত্ৰত কোনে বেছি ভাল কাম কৰিছে, সেই ক্ষেত্ৰত, ঠিক আছে, ষ্টেট বেছড কম্পিটিশ্যন এটা থাকিব লাগে, যিটোৱে কোঅপাৰেটিভ এণ্ড কম্পিটিটিভ ফেডাৰেলিজিমটো ইণ্ডিয়াৰ আৰু বেছি কি কৰিব, ষ্ট্ৰং কৰিব। দেন নলেজ শ্বেয়াৰিং, স্কেল আপ দ্য ট্ৰান্সফৰ্মিং ইণ্ডিয়া লেকচাৰ চিৰিজ টু শ্বেয়াৰ গ্ল'বেল বেষ্ট প্ৰেক্টিচেছ, ইনোভেশ্যন এণ্ড গভৰ্নেন্স মডেলছ উইথ দ্য পলিচি মেকাৰ্ছ। চ' দিজ অল আৰ দ্য পইণ্টছ ৰিগাৰ্ডিং দ্য আপডেটেড ৰংগৰাজন পভাৰ্টি লাইন। আৰু তোমাৰ যোনটো NSSৰ যোনটো হাউচ হোল্ড কনজাম্পশ্যন এক্সপেণ্ডিচাৰ ছাৰ্ভে যোনটো আছে, তাৰে ৰিপৰ্টছৰ ৰিলেটেড যিমানখিনি ইনফৰ্মেশ্যন আছিলে মই দিলোঁ। দ্য ছেকেণ্ড টপিক ইজ এবাউট গভৰ্ণমেণ্ট ৰেইজেছ MSP ফৰ 6 ৰবি ক্ৰপছ, ঠিক আছে, 6টা ৰবি, ঠিক আছে। যেনেকৈ আমাৰ কি হয় এগ্ৰিকালচাৰৰ ক্ষেত্ৰত আমি নৰ্মেলি 3 ধৰণৰ ক্ৰপছ দেখা পাওঁ, বা 3টা আমি ক্ৰপিং ছিজন দেখা পাওঁ। প্ৰথমটো হৈ গ'ল কি খাৰিফ ক্ৰপ, ঠিক আছে, ছেকেণ্ডটো ৰবি ক্ৰপ, এণ্ড থাৰ্ডটো হৈ গ'ল জেড ক্ৰপছ ন। এই ৰবি ক্ৰপছ যিখিনি হয়, মানে যিটো মানে ৰবি ছিজনত যোনখিনি ক্ৰপছ হয়, যিখিনি খেতি হয়, তাৰে 6টা ৰবি ক্ৰপছৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে MSP, ডেট ইজ মিনিমাম ছাপৰ্ট প্ৰাইচ যোনটো আছে, যোনটো মানে ন্যূনতম যোনটো মূল্য, ঠিক আছে, খেতিৰ মানে যিটো তুমি শস্য উৎপাদন কৰা, সেই উৎপাদনৰ কাৰণে যি ন্যূনতম মূল্য গভৰ্ণমেণ্টে দিয়ে, সেই ক্ষেত্ৰত বা MSP বুলি যাক আমি কওঁ, সেই MSPটো কি কৰিছে, বৃদ্ধি কৰিছে। চ' দ্য ইউনিয়ন কেবিনেট কনটেক্সট এইটো হৈছে, দ্য ইউনিয়ন কেবিনেট এপ্ৰুভ চিগনিফিকেণ্ট হাইকছ ইন মিনিমাম ছাপৰ্ট প্ৰাইচেছ ফৰ 6 ৰবি ক্ৰপছ ফৰ দ্য ইয়েৰ 2026-27 মাৰ্কেটিং ছেশ্যন, যোনটো নেক্সট আহিব লগা ছেশ্যন আছে। MSP কি হয়, ঠিক আছে, ন্যূনতম যোনটো মূল্য আছে, ঠিক আছে, সেইটো কি হয়, ইট ইজ দ্য মিনিমাম গেৰেণ্টেড প্ৰাইচ এট হুইচ গভৰ্ণমেণ্ট প্ৰকিউৰ ক্ৰপছ ফ্ৰম দ্য ফাৰ্মাৰ্ছ এনচিউৰিং প্ৰটেকশ্যন ফ্ৰম ডিষ্ট্ৰেছ চেলছ। ইট কভাৰ্ছ 23 ক্ৰপছ। মনত ৰাখিবা, প্ৰত্যেকটো শস্যৰ কাৰণে MSP দিয়া নাযায়, 23 বিধ বেলেগ বেলেগ ভিন্ন ধৰণৰ শস্যৰ কাৰণে MSP দিয়া যায়। 7 cereals, 5 pulses and 7 oilseeds and 4 commercial crops. ফৰ এক্সাম্পল মই কৈ আছোঁ, যিকোনো এটা শস্যৰ, ঠিক আছে, তুমি উৎপাদন কৰিলা,
নাও এই বছৰত কি হৈ গ'ল সাপোজ ধান ঠিক আছে পেডি কাল্টিভেশ্যন তুমি কৰিলা এণ্ড কৰাৰ পাছত কি হৈ গ'ল তুমি পেডি কৰাৰ পাছত তুমি মাৰ্কেটত লৈ গ'লা ঠিক আছে যোৱা বছৰ সাপোজ বোলে তোমাৰ 2200 টকা পাৰ কুইণ্টেল আছিলে এই বছৰ বোলে তোমাৰ বোলে কমি গ'ল বোলে 1500 টকাহে কুইণ্টেল হৈ গ'ল এইটো 1500 টকাততো তোমাৰ লোকচান হ'ব তো গভৰ্ণমেণ্টে সেইটো ক্ষেত্ৰত কি কৰে মিনিমাম ছাপৰ্ট প্ৰাইচ এটা দিয়ে ফৰ এক্সাম্পল বোলে 2300 বোলে তোমাক কি দিছে গভৰ্ণমেণ্টে MSP দিছে তো ডেফিনেটলি কি হৈ যায় এটলিষ্ট তুমিতো 2300 টকাটো পাবা চ' 2300 টকা পোৱা মানে কি হয় তুমি লাভত থাকিবা চ' এই যোনটো ৰেছপনচিবিলিটি কি হৈ যায় গভৰ্ণমেণ্টে লৈ লয় আৰু সেইটোকে আমি কি বুলি কওঁ MSP বুলি কওঁ আৰু যাৰ ভিতৰত প্ৰায় 23টা ধৰণৰ ক্ৰপছৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে MSP কৃষকসকলক প্ৰদান কৰে ন কি হাইলাইটছ কেইটা কি হয় যে কভাৰেজ কোন তোমাৰ ছটা ৰবি ক্ৰপছত দিয়া গৈছে ইনক্লুডছ হুইট জোৱাৰ বাৰ্লি গ্ৰাম এণ্ড লেণ্টিল ৰাইট না হুইটৰ ক্ষেত্ৰত হাইকৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ MSP প্ৰতি কুইণ্টেল 160 টকা বৃদ্ধি কৰিছে 2585 পাৰ কুইণ্টেল দ্যাট মিনছ 6.6% ইনক্ৰিজ কৰিছে গিভিং ফাৰ্মাৰ্ছ দ্য হাইয়েষ্ট গেইন অভাৰ কষ্ট প্ৰডাকশ্যন 109%। তো মেইনলি তুমি যদি চাবলৈ যোৱা যদি মই ইণ্ডিয়াৰ মেপখনত দেখাবলৈ যাওঁ তো তুমি এটা কথা গম পাবা যে হুইট প্ৰডাকশ্যনটো চবতছে বেছি ক'ত হয় এই পাৰ্টটোত হয় ডেট মিনছ দ্য নৰ্থ ৱেষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া এলং উইথ নৰ্থ ইণ্ডিয়া তো এই খেতিয়কখিনি ঠিক আছে পাঞ্জাৱ হাৰিয়ানা ৱেষ্টাৰ্ণ উত্তৰ প্ৰদেশৰ যোনখিনি কৃষক আছে তেওঁলোকৰ কাৰণে এইটো এটা ভাল খবৰ 6.6% হাইক হৈছে ডেট মিনছ 160 ৰুপিজ পাৰ কুইণ্টেল তোমাৰ হুইটৰ ক্ষেত্ৰত MSP বৃদ্ধি কৰা গৈছে চেফ্লাৰৰ ক্ষেত্ৰত ৰেকৰ্ডেড দ্য হাইয়েষ্ট এবছলিউট এণ্ড পাৰ্চেণ্টেজ ইনক্ৰিজ 600 পাৰ কুইণ্টেল ৰিফ্লেক্টিং গভৰ্ণমেণ্টছ এফৰ্ট টু প্ৰমোট অইল চিড কাল্টিভেশ্যন চ' অইল চিড কাল্টিভেশ্যনটো তাৰমানে তৈল যিবোৰ তোমাৰ শস্য আছে গভৰ্ণমেণ্টে এনেও বিচাৰিছে যে তৈল শস্যৰ ক্ষেত্ৰত অইল চিড কাল্টিভেশ্যন যাতে আৰু বৃদ্ধি হওক ঠিক আছে আৰু ক্ৰপ ডাইভাৰ্চিফিকেশ্যন যাতে হয় সেই ক্ষেত্ৰত গভৰ্ণমেণ্টে বিভিন্ন সময়ত ইনিচিয়েটিভ গ্ৰহণ কৰি আহিছে আৰু এই চেফ্লাৱাৰৰ ক্ষেত্ৰত কি কৰিছে প্ৰায় 600 টকা ঠিক আছে 600 টকা পাৰ কুইণ্টেল ইনক্ৰিজ কৰা আমি দেখিবলৈ পাইছোঁ ন প্ৰচেছটো ডিটাৰমাইন দ্য মিনিমাম ছাপৰ্ট প্ৰাইচ এতিয়া এনেকুৱাতো নহয় যে গভৰ্ণমেণ্টে বোলে যোৱা বছৰ বোলে 2300 টকা দিছে নাও এইবাৰ বোলে 2500 টকা দিব গভৰ্ণমেণ্টে ডেফিনেটলি কিবা এটা প্ৰচেছ ফ'ল' কৰিব যাৰ থ্ৰু দি পেলাই এটা মিনিমাম ছাপৰ্ট প্ৰাইচ এটা এনেও তোমাৰ ধাৰ্য কৰা যাব চ' কমিশ্যন ফৰ এগ্ৰিকালচাৰেল কষ্ট এণ্ড প্ৰাইচেছ যাক কোৱা হয় CACP কি ক'লো কমিশ্যন ফৰ এগ্ৰিকালচাৰেল কষ্ট এণ্ড প্ৰাইচেছ that recommends MSP twice a year দুবাৰ কি কৰে তোমাৰ এবাৰ খাৰিফৰ ক্ষেত্ৰত এবাৰ ৰবিৰ ক্ষেত্ৰত MSPটো ৰেকমেণ্ডেশ্যন কৰে যে এই বছৰ ন্যূনতম মূল্য শস্যৰ কিমান হ'ব বা মিনিমাম ছাপৰ্ট প্ৰাইচ কিমান হ'ব দ্য CACP এ ষ্টেচুটৰী বডি মনত ৰাখিবা ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন আহিব পাৰে ৰিগাৰ্ডিং CACP যদি MSPৰ কথা আহে MSP ৰিলেটেড ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন বনিব পাৰে তো CACP যোনখন হয় ডেট ইজ এ ষ্টেচুটৰী বডি মানে আইন এখন আনি পেলাই এই বডিখন গঠন কৰা গৈছিলে ডেট ৱাজ ফৰ্মড ইন দ্য ইয়েৰ 1965 is attached to the Ministry of Agriculture and Farmers Welfare and its suggestions are not binding ঠিক আছে নন বাইডিং সাজেশন APSC কি কৰি দিব কোৱেশ্যন সুধিব তাৰ ষ্টেটমেণ্ট দি দিব যে দেয়াৰ সাজেশন CACP সাজেশনটো বাইণ্ডিং হয় অন দ্য গভৰ্ণমেণ্ট বাট ইয়াত মই কি দিলোঁ নন বাইণ্ডিং হয় ডেট ইজ নট বাইণ্ডিং অন দ্য গভৰ্ণমেণ্ট প্ৰব্লেম ইয়াতে হয় ঠিক আছে যিখিনি এক্সেপশ্যন থাকে সেই বস্তুখিনিক লৈ APSC কুৱেশ্যন কৰে চ' ডেট ইজ নন বাইণ্ডিং ইন নেচাৰ CACP জাষ্ট ৰেকমেণ্ডেশ্যন দিব দুবাৰ কৈ দিব এণ্ড ডেট কামছ আণ্ডাৰ দ্য মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ ইমানখিনি কথা মনত ৰাখিবা ফেক্টৰ্ছ কি চাই যেতিয়া ৰেকমেণ্ডেশ্যন দিয়ে চাব যে কষ্ট অফ কাল্টিভেশ্যন ডিমাণ্ড ছাপ্লাই কিমান আছে যে সেই শস্যটোৰ ডিমাণ্ড ছাপ্লাই মানে কেনেকুৱা অৱস্থাত আছে ঠিক আছে ডিমাণ্ড কিমান আছে কিমান খৰচ হৈছে মানুহৰ ঠিক আছে মাৰ্কেট ট্ৰেণ্ড কিমান চলি আছে বোলে 2300 টকা চলি আছে ঠিক আছে প্ৰাইচ পেৰিটি চাব ইণ্টাৰক্ৰপ পেৰিটি চাব টাৰ্মছ অফ ট্ৰেড চাব ফৰ ফাৰ্মাৰ্ছ এণ্ড গ্ল'বেল প্ৰাইচেছ চাব যে বিশ্বত কিমান হৈ আছে ইণ্ডিয়াত কিমান হৈ আছে ৰাইট ইয়াৰ এটা কষ্ট কনচেপ্ট আছে ডেট ইজ ভেৰি টেকনিকেল তোমালোকে এইটো স্কিপ কৰিব পাৰা ঠিক আছে য'ত তোমাৰ পেইড আউট কষ্ট প্লাছ ইম্পিউটেড ফেমিলি লেবাৰ কিমান লাগিছে মানে ঘৰৰ মানুহ লাগিছে ৰাইট চ' কম্প্ৰিহেনচিভ কষ্ট কিমান আছে এইটো আমাক নালাগে বাছ দি থোৱা আছে CACP ঠিক আছে ডেট ইজ কমিশ্যন ফৰ এগ্ৰিকালচাৰেল কষ্ট এণ্ড প্ৰাইচেছ ইউজেছ A2FL এইটো চাই মানে এইটো ইউজ কৰে যিটো কষ্ট কনচেপ্ট আছে মনত ৰাখিবা A2 প্লাছ FL ডেট ইজ পেইড আউট কষ্ট আৰু ইম্পিউটেড ফেমিলি লেবাৰটো চাই এজ দ্য বেছ কষ্ট with a margin currently 50% for MSP. And finally, কি হয় the Cabinet Committee on Economic Affairs that is CCEA gives final approval to CACP. এই কমিশ্যন ফৰ এগ্ৰিকালচাৰ কষ্ট এণ্ড প্ৰাইচেছে যিটো ৰেকমেণ্ডেশ্যন দিব ফৰ এক্সাম্পল ধানৰ ক্ষেত্ৰত বোলে তোমাৰ 2025 চনত বোলে ছাপ'জ 2600 টকা পাৰ কুইণ্টেল MSP গভৰ্ণমেণ্টে দিব এইটো দিব লাগে বুলি ৰেকমেণ্ডেশ্যন দিব সেইটো এপ্ৰুভ কোনে কৰিব কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্ছে কৰিব
ঠিক আছে, ensuring MSP aligns with the overall policy goals, inflation, fiscal burden, and food security. So that was all about the MSP for 6 Rabi crops, which is important from GS paper 3 agriculture and economy point of view. 3 নম্বৰ টপিকটো এইকাৰণে লোৱা গৈছে বিকজ বহুত বেছি ইম্পৰ্টেণ্ট হয়। UPSC enters 100 years of services, 100 বছৰ সম্পন্ন কৰিলে, সেইটোৱে নিউজ আহিছিলে অন October 1st, reaffirming its role as the guardian of the meritocracy and fairness in India's governance. Now ইয়াৰ ৰিলেটেড এটা নতুন এটা বিষয় আছে, that is called Pratibha Setu. Now UPSC কি লঞ্চ কৰিছে, এটা চেন্ট্ৰেলাইজ অনলাইন ৰিপজিটৰী এটা মানে তোমাৰ লঞ্চ কৰিছে of verified biodata to connect interview qualified but non-recommended candidates with alternative employment opportunities. তোমালোকে জানা যে এজন UPSC ক্যান্ডিডেট যেটা ইন্টারভিউ পায়, ঠিক আছে, ইন্টারভিউ কোয়ালিফাই কৰে, বাট তোমাৰ লাষ্টত গৈ পেলাই কি হৈ যায়, তোমাৰ ৱেইটিং লিষ্টত থাকে, ঠিক আছে, নন ৰেকমেণ্ডেড কেণ্ডিডেটছ বহুত থাকে। তো তেওঁলোকৰ ক্ষেত্ৰত অল্টাৰনেট এমপ্লয়মেণ্ট অপৰচুনিটি এটা আনিবৰ কাৰণে প্ৰতিভা সেতু যোনটো অনলাইন ৰেপজিটৰী এটা পৰ্টেল হয়, সেই পৰ্টেলটো লঞ্চ কৰিছে, সেইটো মনত ৰাখিবা। অল এবাউট ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন। UPSC কি হয়, এখন ইণ্ডিপেণ্ডেণ্ট কনষ্টিটিউচনেল বডি হয় আণ্ডাৰ পাৰ্ট 14 অফ that is article 315 to 323 of the Indian Constitution। 1st October 1926 গঠন কৰা গৈছিলে, সেইকাৰণে তোমাৰ 100 বছৰ সম্পন্ন হৈছে, ঠিক আছে। আৰু তোমাৰ that was formed on the recommendation of the Lee Commission of 1924। Lee Commission was the commission যোনে ৰেকমেণ্ড কৰিছিল যে ভাৰতবৰ্ষতো পাব্লিক সাৰ্ভিস কমিশন এখন থাকিব লাগে, যাৰ থ্ৰুদি চিভিল সাৰ্ভেন্টছ খিনিক ৰিক্ৰুট কৰা যাব, ঠিক আছে। তো ইয়াৰ ৰিলেটেড বহুত প্ৰব্লেমো আছিলে ইনিচিয়েলি বিকজ ব্ৰিটিছ ইণ্ডিয়া আছিলে, ঠিক আছে। দে প্ৰিফাৰ্ড দ্য ব্ৰিটিছ চিভিল সাৰ্ভেন্টছ অভাৰ ইণ্ডিয়ান চিভিল সাৰ্ভেন্টছ, ৰাইট। বাট বহু সংখ্যক মানুহে তেতিয়াই কি কৰিছিলে, ইমান এটা টাফ কম্পিটিশ্যন কোৱালিফাই কৰি পেলাই চিভিল সাৰ্ভিসত তেওঁলোকে জইন কৰিছিলে, ঠিক আছে, which was later reconstituted as the Federal Public Service Commission FPSC by the Government of India Act of 1935, but recommendation was given by the Lee Commission that was constituted in 1924. It was renamed as the Union Public Service Commission after the independence in 1947. The next topic is about Typhoon Boaloi, that is important from GS paper 3 disaster management point of view. So Vietnam কি হৈ গ'ল, এটা টাইফুন আহিছে, মানে এটা তোমাৰ সাইক্লোন আহিছে, that is called Typhoon Boaloi, ঠিক আছে। So the death toll in Vietnam from Typhoon Boaloi and subsequent floods has risen to 36, with over 210,000 houses damaged and agricultural losses worth rupees of 435 million. তো যথেষ্ট ক্ষতিসাধন কৰিছে বোৱালয়ে। So বোৱালয় ৰিলেটেড এটা কুৱেশ্যন আমি এক্সপেক্ট কৰিব পাৰোঁ in the next prelims. So what is it? That is a tropical cyclone, ঠিক আছে, category 2 equivalent at peak in the northwest Pacific Ocean, ঠিক আছে। এটা দেখা পাইছা যে এইফালে তোমাৰ এইটো চাইডে দেখিছা, ঠিক আছে, এই চাইডটো দেখিছা। চ' এইখন কি হয়, তোমাৰ পেচিফিক অ'চেন। তো পেচিফিক অ'চেনৰ এইটো কি ডিৰেকশ্যনৰ, নৰ্থ ৱেষ্ট হয়। এই নৰ্থ ৱেষ্ট পেচিফিক অ'চেনৰ, ঠিক আছে, নৰ্থ ৱেষ্ট পেচিফিক অ'চেনৰ এটা টাইফুন আহিছে, ঠিক আছে, এণ্ড দেট ইজ কল্ড তোমাৰ টাইফুন বোৱালয়, অ'কে, locally called Typhoon Opong in the Philippines. So it was the 20th named storm and the 9th typhoon of the 2025 Pacific typhoon season. It is 9 নম্বৰটো হয়, okay. Origin formed from a disturbance north of Yap named Opong by Pagasa, that is by Philippines, and Boaloi by GMA Japan Meteorological Agency. So এই যোনটো Boaloi আছে, এই নামটো কোনে দিছে, জাপানে দিছে, ঠিক আছে। So made multiple landfalls in the Philippines before intensifying into a typhoon and hitting Hathin in Vietnam. Features brought strong winds, storm surges, এটোটো নৰ্মেল হয়, ঠিক আছে, বহুত বেছি বতাহ আহে, হেভি ৰেইনফল হয়, ফ্লাডছ হৈ যায়, আল্টিমেটলি ইনফ্ৰাষ্ট্ৰাকচাৰ লছ হয়, ঠিক আছে, ডেভাষ্টেশ্যন টু ক্ৰপছ, মই অলৰেডি কৈছোঁ 435 মিলিয়ন ডলাৰৰ তোমাৰ কি হৈ গ'ল, ক্ৰপছ ডেষ্ট্ৰয় কৰি দিলে। না তোমালোকে প্ৰবেবলি জিঅ'গ্ৰাফিত কনচেপ্টটো পঢ়িছাই ট্ৰপিকেল চাইক্লনৰ, চাই ল'বা এবাৰ ভালকে, ঠিক আছে। তো আৰু ট্ৰপিকেল চাইক্লনক একচুৱেলি বেলেগ বেলেগ জেগাত তোমাৰ বেলেগ বেলেগ ধৰণে নাম আছে। তো টাৰ্মটো হৈ গ'ল হাৰিকেন। হাৰিকেন ক'ত ক'ত, যদি নৰ্থ আটলাণ্টিক, চেণ্ট্ৰেল এণ্ড ইষ্টাৰ্ণ নৰ্থ পেচিফিকত যদি চাপ'জ যদি এটা ট্ৰপিকেল চাইক্লন আছে, ডেট ইজ সেইটো কি বুলি ক'ব, হাৰিকেন বুলি ক'ব। চ' নৰ্থ আটলাণ্টিক মানে এইখিনি পাৰ্ট, ঠিক আছে, এণ্ড চেণ্ট্ৰেল এণ্ড ইষ্টাৰ্ণ নৰ্থ পেচিফিক, চেণ্ট্ৰেল এণ্ড ইষ্টাৰ্ণ নৰ্থ পেচিফিক এই পাৰ্টটোত কি বুলি ক'ব, হাৰিকেন বুলি ক'ব।
টাইফুন ক'ত কোৱা হয় বেচিকেলি নৰ্থ ৱেষ্ট পেচিফিক অ'চেন মানে যিখিনি তোমাৰ জাপান বা সাউথ ইষ্ট এছিয়াৰ যিখিনি নেশ্যন আছে সেই তাৰ কাষত যদি হয় তেতিয়া অৰিজিন হয় তেতিয়াহ'লে টাইফুন বুলি কয় আৰু আমাৰ ইয়াতে তোমাৰ বেচিকেলি চাউদাৰ্ণ পেচিফিক ঠিক আছে অষ্ট্ৰেলিয়া এইখিনি পাৰ্ট আৰু ইণ্ডিয়ান অ'চেনৰ ক্ষেত্ৰত কি বুলি কোৱা হয় চাইক্লন বুলি আমি অভিহিত কৰোঁ দ্য নেক্সট টপিক ইজ এবাউট আছাম টু হাউচ নেশ্যনছ ফাৰ্ষ্ট আণ্ডাৰ ৰিভাৰ ৰোড টানেল ঠিক আছে আণ্ডাৰ ৰিভাৰ এইটো কি হ'ব ৰোড টানেল এটা বনিব গৈ আছে যিটোৱে তোমাৰ নুমলীগড়ৰ পৰা গহপুৰ কানেক্ট কৰিব ডেট মিনছ নৰ্থ বেংক অফ ব্ৰহ্মপুত্ৰ এণ্ড চাউথ বেংক অফ ব্ৰহ্মপুত্ৰক কানেক্ট কৰিব 6,000 কোটি টকা অলৰেডি ধাৰ্য কৰা গৈছে আৰু লেণ্ডটো অলমষ্ট 33.7 কিলোমিটাৰ হ'ব ঠিক আছে project that has been prepared by Ministry of Roads, Transport and Highway MORTH and technically evaluated by NHIDCL's project appraisal and technical scrutiny committee তো গোটেইখিনি ইভালুৱেশ্যন NHIDCL এ কৰিছে ঠিক আছে কিন্তু প্ৰজেক্টটো কোনে বনাই আছে তোমাৰ মিনিষ্ট্ৰি অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজে বনাই আছে ছাপৰ্টেড বাই নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফ তো এইটো ইহঁতৰ NBWLৰটো এনেও তোমাৰ গুৰুত্বপূৰ্ণ ৰোল থাকিবই কাৰণ কেলে তুমি জানাই যে ৰোড কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত বা যেতিয়া তোমাৰ গছ গছনি কাটিব লগা হয় বা যেতিয়া তোমাৰ ৰিভাৰৰ কথা থাকে ঠিক আছে তো এনভাইৰনমেণ্ট ৰিলেটেড যিকোনো বস্তুৰ ক্লিয়াৰেঞ্চ দিয়াৰ ক্ষেত্ৰত NBWLৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকেই চ' NBWL বা নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফ যোনটো থাকিব সেইটো তেওঁলোকেও ছাপৰ্ট কৰিছে ছাবজেক্ট টু এ চাইণ্টিফিক ষ্টাডি অন ছইল ষ্টেবিলিটি এইটো বস্তু চাব যে ছইল ষ্টেবিলিটিটো আছে নাই কাৰণ আমি জানো যে আমি আৰ্থকুৱেক প্ৰ'ন জ'ন 5ত আমি বসবাস কৰোঁ দেট ইজ হাইলি ভালনাৰেবল টু দ্য চিছমিক এক্টিভিটিজ চ' নদীৰ তলত তাতে চ' গ্ৰাউণ্ড ষ্টেবিলিটিটো চাবই আৰু গ্ৰাউণ্ড ৱাটাৰ ফ্ল'টো কেনেকুৱা হয় সেই অঞ্চলটোত সেইটো চোৱা যাব ছেডিমেণ্ট পেটাৰ্ণটো অবজাৰ্ভ কৰা যাব এণ্ড চিছমিক ৰিস্কটো কি হ'ব তোমাৰ তাৰ ৰিলেটেডটো চাইণ্টিফিক ষ্টাডি কৰা যাব কনষ্ট্ৰাকশ্যন এক্সপেক্টেড টু টেক 5 years আফটাৰ ইউনিয়ন কেবিনেট এপ্ৰুভেল ঠিক আছে চ' ইউনিয়ন কেবিনেটৰ এপ্ৰুভেলৰ পাছত 5 বছৰৰ ভিতৰত সম্পন্ন হৈ যাব এণ্ড ডিজাইন ফৰ বোথ ভেহিকলছ এণ্ড ট্ৰেইনছ মেকিং ইট এ মাল্টি মডেল ট্ৰান্সপৰ্ট কৰিডৰ ইম্পৰ্টেঞ্চ অফ দ্য টানেল ডেফিনেটলি আমাৰ ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ আছে আমি জানো যে এইফালে তোমাৰ উই আৰ বৰ্ডাৰ্ড বাই টিবেট অ'কে like in the eastern and northern part okay the strategic security significance is located close to Arunachal Pradesh which shares a boundary with China that is the Tibet part of China enhance defense logistics and rapid troop mobilization in sensitive border areas ঠিক আছে so sensitive border areas খিনি troop mobilization আমাৰ আৰ্মি mobilizationৰ ক্ষেত্ৰত হওক বা ডিফেন্স লজিষ্টিক mobilizationৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ঠিক আছে তো নেক্সট হৈ গ'ল তোমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ঠিক আছে ৰিডিউচ ডিপেণ্ডেঞ্চ অন ব্ৰিজেছ অভাৰ হুইচ আৰ ভালনাৰেবল ডিউৰিং ফ্লাডছ এণ্ড মিলিটেৰী থ্ৰেটছ ঠিক আছে অবভিয়াছ কথা যে তোমাৰ যদি এনেকুৱা হৈ যায় বোলে চাইনাই বোলে কিবা এটা বোলে তোমাৰ লঞ্চ কৰিছে ৰকেট এটা ব্ৰিজত পেলাইলে আল্টিমেটলি কি কৰে তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰে যিকোনো দুখন দেশত যেতিয়া কাজিয়া হয় যুদ্ধ হয় তো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেমেজ কৰে তো সেইটো এটা আমাৰ কাৰণে ভাল হ'ব যে ব্ৰিজৰ ওপৰত ডিপেণ্ডেঞ্চি আমাৰ কমি যাব ঠিক আছে আৰু ফ্লাডৰ টাইমতো ব্ৰিজৰ মানে নৰ্মেলিটো নহয় বাট সৰু সৰু ব্ৰিজবোৰত আমাৰ প্ৰব্লেম বহুত ক্ৰিয়েট হয় ৰাইট চ' ডিপেণ্ডেঞ্চি অন ব্ৰিজেছ ডেট উইল reduce ঠিক আছে and provides an all weather connectivity alternative across the ব্ৰহ্মপুত্ৰ ঠিক আছে so infrastructure development হ'ব আৰু নৰ্মেল কথা infrastructure development হোৱা মানে কি communication and transportation development হোৱা মানে ultimately economic growth আহিব so 3 নম্বৰ যোনটো point আছে that is economic growth that facilitates movement of goods logistic আমাৰ বহুত বেছি ভাল হ'ব ঠিক আছে তো তাৰ লগত এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব ঠিক আছে ৰিজনেল কানেক্টিভিটি আমাৰ ভাল হৈ যাব বিটুইন নৰ্থ এণ্ড চাউথ বেংক অফ ব্ৰহ্মপুত্ৰ অ'কে এনহেন্স কানেক্টিভিটি বিটুইন আপাৰ আছাম এণ্ড অৰুণাচল প্ৰদেশ তাৰ লগত আৰু এটা বস্তু থাকিব ইয়াত দিয়া নাই তো আমাৰ এটা এনভাইৰমেণ্টেল বেনিফিটো আছে বিকজ ইট উইল বাইপাছ কাজিৰঙা চ' যদিহে ছাপ'জ গুৱাহাটীৰ পৰা ঠিক আছে লোৱাৰ আছামৰ পৰা ফৰ এক্সাম্পল লোৱাৰ আছামৰ পৰা যদি কোনোবা মানুহে ট্ৰেভেল কৰে টু আপাৰ আছাম চাউথ বেংক অফ ব্ৰহ্মপুত্ৰ তো এই কাজিৰঙাৰ ওপৰত প্ৰেছাৰটো বহুত বেছি পৰে ঠিক আছে তাৰ কাৰণে এলিভেটেড কৰিডৰ এটা প্ৰজেক্টটো লোৱাই গৈছে মই লাষ্ট এনালাইচিছত কৈছোঁ কিন্তু যদিহে লোৱাৰ আছামৰ পৰা আহি দেন তোমাৰ কলিয়াবৰ হৈ তেজপুৰ যদি তেওঁলোকে এণ্টাৰ কৰে নৰ্থ বেংকত দেন নৰ্থ বেংকেদি গৈ গহপুৰৰ পৰা যদি আকৌ চাউথ বেংকত নুমলীগড়ত তেওঁলোকে প্ৰৱেশ কৰে চ' যিটো কাজিৰঙাৰ ওপৰত ডিপেণ্ডেঞ্চি আছে সেই কাজিৰঙাৰ ওপৰত ডিপেণ্ডেঞ্চিটো আমাৰ কমি যাব এণ্ড ইট উইল ডেফিনেটলি হেল্প ইন ৰিডিউচিং ডিফাৰেণ্ট এক্সিডেণ্টছ অ'কে আৰু তাৰ লগত তোমাৰ এনভাইৰমেণ্টেল প্ৰটেকশ্যনৰ ক্ষেত্ৰতো এইটো ইনডাইৰেক্টলি কাম কৰিব এণ্ড পলিউশ্যন কম হ'ব টেকনলজিকেল মাইলষ্টনো আছে ফাৰ্ষ্ট অফ ইটছ কাইণ্ড ইন ইণ্ডিয়া কম্পেৰেবল উইথ মেজৰ আণ্ডাৰ ৱাটাৰ টানেলছ ইন এডভান্স ইকনমিজ এণ্ড establishes India's engineering capabilities in complex hydrogeological condition যে কমপ্লেক্স হাইড্ৰজিঅলজিকেল কণ্ডিশ্যনত কেনেকৈ ইণ্ডিয়াৰ ইঞ্জিনিয়াৰিং মানে যিবোৰ কেপাবিলিটি আছে সেই কেপাবিলিটিত মানে এনেকুৱা ধৰণৰ টানেল বনিব পাৰে সেইটো কি হৈ যাব আল্টিমেটলি প্ৰুফ হ'ব আৰু এডভান্স ইকনমিজবোৰত যি ধৰণৰ আণ্ডাৰ ৱাটাৰ টানেলছ আছে সেইখিনিৰ লগত আমাৰ কম্পেৰিজন হ'ব
So that was all about the topic which is important from GS paper 5 Assam point of view. এইখিনি কুৱেশ্যন দিয়া গৈছে, এটেম্প কৰিবা আৰু কমেণ্ট ছেকশ্যনত আনচাৰটো দিবা, আৰু এইখিনি লাষ্ট যিটো আছিল আমাৰ তোমাৰ কুৱেশ্যনছ তাৰে আনচাৰ হয়। আৰু এই কাৰেণ্ট এফেয়াৰ্ছৰ মেগাজিনখনৰ মই লিংক দি দিম, কাইণ্ডলি এবাৰ ছেপ্টেম্বৰ মাহৰ মেগাজিনখন চাই ল'বা। ডেটছ অল ফৰ টুডে ছেশ্যন। থেংক ইউ ফৰ ৱাচিং এক্সাম শাস্ত্ৰছ।